guys, welcome back to my YouTube channel. সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। সো গাইজ এতিয়া আজি আছে আমাৰ নামঘৰত খানা, তাৰ পিছতে খানা খোৱাৰ পাছতে আৰু আমাৰ ঘৰৰ কাৰণে মেজি বনাই থোৱা আছিলে, তো মেজি জ্বলাম আৰু ধুনীয়াকৈ তোমালোকক ধুনীয়াকৈ দেখাম আৰু তো যাই দিব পৰা ভিডিঅ'টো এণ্ডলৈকে পুৰা ধামাকাবলৈ গৈ আছে। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো গাইজ নামঘৰত খানা খোৱা ইমান ভিডিঅ' বনোৱা নহ'ল, নামঘৰৰ পৰা আহিলোঁ আৰু প্ৰায় গধূলিয়ে হ'ল আৰু তো সেই আমাৰ মেজি সাজু জ্বলাবৰ কাৰণে। তো এইয়াই মেজিটো ঘৰতে বনোৱা পানী মেজি বুলি কয় আৰু তো ফিলহাল সব বাচ্চা পাৰ্টি আহিব এতিয়া। সেই ভেলাঘৰত আছে, ইয়াত দেখিছেনে জুই জুই জ্বলা আছে, তো সব বাচ্চা पार्टी আহিব এতিয়া। तो हमारा मेजी जल गया, तो अब जलने वाला है पूरा ऊपर तक। ये लोन दी दिया को এনেদৰে মেজি বনোৱাটো সংস্কৃতিৰ অপমান কৰা বুলি মই নাভাবোঁ, কাৰণ এনেদৰে মেজি বনোৱাটো আচলতে এটা মানে সৰু ল'ৰা ছোৱালীৰ মনৰ শান্তি, কাৰণ সৰু ল'ৰা ছোৱালীৰ কাৰণেতো বনোৱা হয় ন, আমাৰ ইয়াত থকা বাচ্চাখিনিৰ কাৰণে সকলোৰে কাৰণে বনোৱা হয়। তো সেয়াই আৰু ধুনীয়াকৈ। A few moments later. কেনেকুৱা লাগিলে মইনা? ভাল লাগিলে কেনেকুৱা লাগিলে কথা? ভাল লাগিলে बनासे कोन তো এয়া আমাৰ মেজি মানে জ্বলি খতমেই হ'ল আৰু এয়া তলত মানে জুই অকণমান জ্বলি আছে আৰু সেয়াই। গাইজ এইবাৰ ইমান ব্লগ বনাব নোৱাৰিলোঁ, এয়া আপোনালোকক দেখাইছোঁ চক ধুনীয়াকৈ এয়া পূৰা জ্বলি আছে। তো এনেদৰে জ্বলি থাকিব আৰু জ্বলি আছে নহয় মানে সেয়া আমাৰ গাটো বেয়া কাৰণে মই কৈছিলোঁ নহয়। তাৰপাছত অহাৰ পাছত মই যেতিয়া অৰুণাচললৈ গৈছিলোঁ, তাৰপাছত অহাৰ পাছত গাটো বেয়া বুলি মই মিথুনে বনাইছে দেই। মিথুনে একদম দিনৰ পৰা বনাই আছে ধুনীয়াকৈ, মিথুন দাই। চ' গাইজ নামঘৰ গৈ আছোঁ এতিয়া, ৰাতিপুৱা পাইছে 4:30। তো মানে আগতে আমাৰ বাহঁত যায় বা দাদাহঁত যায়, এতিয়া কোনো নাযায় আৰু সিমান মানুহ নাইকিয়া হ'ল। তথাপিতো আহিছোঁ আৰু চাওঁ। তো গাইজ মই আহি পাই গ'লোঁ আৰু এই আমাৰ নামঘৰৰ মেজি আজি বিহুৰ দিনাখনি, বিহুৰ ৰাতিপুৱাতে এয়া মেজিৰ জুইৰ তাপ ল'বলৈ আহি গ'লোঁ। সেয়াই আৰু ধুনীয়াদৰে জ্বলি আছে এনেদৰে। আৰু গাইজ কালি যিটো আমি মেজি জ্বলাইছিলোঁ, সেইটো আচলতে ঘৰতে জ্বলাইছিলোঁ, সেইটো পানী মেজি বুলিও কোৱা হয় বোলে, সকলোৱে জানে আৰু। তো এইটো জ্বলাইছিলোঁ। তো আজি হৈছে মেইন মেজিটো এটা মানে নামঘৰ, এয়া আমাৰ নামঘৰৰ দৃশ্য ৰাতিৰ। তাৰপিছতে সেয়াই আৰু নামঘৰত আছিলে এইজন আৰু আজি কেইজনমান তাতে শুই আছে, তেওঁলোকে জুইৰ তাপ ল'বহি আৰু, কাৰণ বহুত দিন জ্বলিয়ে থাকে ন মেজি। তো গাইজ প্ৰথম আমাৰ বিহু আৰম্ভ হৈছে এয়া কৃতাৰ্থহঁতৰ ঘৰৰ পৰা, আৰু কিবা কিবি দিছিলে বাৰু, খাই পটঙি দিলোঁ নহয়। তো এয়া চাহ পানী খাই গ'লোঁ, খোৱাৰ পাছতে আচলতে ভিডিঅ' বনাইছোঁ। তো এয়া কৃতাৰ্থহঁতৰ ঘৰৰ পৰিৱেশ, এইবিলাক চবফালে প্ৰাইজমণি চবফালে প্ৰাইজে আৰু কি ক'ম আপোনালোকক, এইফালেও প্ৰাইজ। সেয়াই আৰু এফালে বহি আছে অভিলেশ আৰু এফালে বহি আছে উজ্জ্বল, এইফালে হাঁহিছা কিয় বে। তো এয়াই আৰু এটা মোবাইল চাই আছে। তো সেয়াই আৰু তেনেদৰে সৰু সৰুকৈ পিঠা পনা খাই মেলি আৰু এয়া কৃতাৰ্থ আহিছে। চ' গাইজ এতিয়া আমি তেহেঁতৰ ঘৰৰ পৰা আহিলোঁ, মানে কৃতাৰ্থহঁতৰ ঘৰৰ পৰা আহিলোঁ, আহি পেলাই এঠাইত সোমালোহি, মই ব্লগ কৰিবলৈ পাহৰি গ'লোঁ তাত। তাৰপিছতে এইফালে অভিলেশ বহি আছে, এইফালে কৃতাৰ্থ বহি আছে। তো আমি ধুনীয়াকৈ বহি আছোঁ, আৰু এইবছৰ ইমান মানে আগৰ লেখীয়া ভাল লগা নাই, নাজানো কেলৈ হয় বাৰু, আগৰ লেখীয়া ইমান ভাল লগা নাই। তথাপিতো আৰু এনেই আৰু হয় নাই, পিঠা বনাব আদি কৰি আৰু এইফালে টিভি চাই আছোঁ। তাৰপিছতে সেয়াই আৰু চবৰ আগতে চাহ পানী খালোঁ, কিন্তু চাহ পানী কি খালোঁ ভালকৈ দেখাবলৈ নহ'লি।
ভিডিঅ' যিখিনি দেখালে আপোনালোকে নিশ্চয় চাই ভাল পাই আছে তো ভিডিঅ'টো পূৰা এণ্ডলৈকে চাই দিব কাৰণ আমাৰ ঘৰত যাবলৈ আছে ভিলেজৰ ঘৰত যাবলৈ আছে চবৰ ঘৰত যাবলৈ আছে তো চাই থাকিব ধুনীয়াকৈ ভিডিঅ'বিলাক তো গাইছ পূৰা মানে উজ্জ্বলে চাহ পানী তাৰমানে আনি দিলে ধুনীয়াকৈ আৰু ইয়াক খাম পূৰা জুতি লগাই সিহঁতৰ ঘৰত আৰু ঢেৰ কিবা কিবি দিছে আৰু এগালমান খাব বুজিছে গোটেইবাৰ নোৱাৰোঁ বাৰু তথাপিতো চেষ্টা কৰিম খাবৰ কাৰণে এয়াই আৰু আক্ৰমণ কৰি দিওঁ আৰু কি বনাইছ উজ্জ্বল পেৰা বনাইছে এই উজ্জ্বলে পেৰা বনাই বিস্কুট আৰু গাখীৰ আছে হয়নে গাখীৰ আৰু গৰম পানী আছে ইহে বনাব জানে আৰু দেই তোমালোক এতিয়া আমি আহিছোঁ অভিলাষহঁতৰ ঘৰত সিহঁতি কঠিমে বজাৰ ভিতৰলৈ সোমালে তো যাওঁ ধুনীয়াকৈ চেনেলডাল খুলি লওঁ তো ধুনীয়াকৈ যাওঁ আৰু সিহঁতৰ ঘৰত সোমাইছোঁ তো গাইজ এই অভিলাষৰ ঘৰত দি দিলে পূৰা মানে চাহ পানী সিহঁতৰ ঘৰতো ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল আৰু কিবা কিবি দিছিলে আৰু তথাপিতো মানে গাটো বেয়া কাৰণে ইমান ভিডিঅ' কৰিবলৈ মনে যোৱা নাই তো এয়া পানী লগা চানী লগা পাছত ইমান ভিডিঅ' কৰিব পৰা নাই তথাপিতো এয়া আৰু পূৰা চব কৰি পিঠাটোৱে মেইন আৰু চ' গাইজ তেহেঁতৰ ঘৰৰ পৰা আহি গ'লোঁ একেটা বছৰৰ গীতৰ দৰে মাঘ বিহুটো ভাল লাগিলে কিন্তু গাটো অৱস্থাটো বেয়া একেবাৰে সেইকাৰণে মই ইমান ব্লগ কৰিব পৰা নাই ভালকৈ ব্লগ কৰিব পৰা নাই আৰু আপোনালোকে দিব পৰা নাই কিন্তু মোক ক্ষমা কৰি দিব যদি অকণমানলৈ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চ' অন্য এটা ভিডিঅ'ৰ সৈতে আপোনাৰ লগ পাম চ' দাদা